কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ আধিয়াপাৰাস্থিত অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত প্ৰতিষ্ঠিত ব্যক্তিগত মাধ্যমৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান আধিয়াপাৰা আদৰ্শ জাতীয় বিদ্যালয়ৰ ৫ম বাৰ্ষিক অধিৱেশন। বিদ্যালয় সপ্তাহৰ খেল ধেমালি ও কৃষ্টি প্ৰতিযোগিতাৰ বঁটা বিতৰণী ও মুকলি সভাৰ অনুষ্ঠানটি শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সেই অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলতাফ হুছেইনে। চাফাই অভিযান কাৰ্যসূচীৰ পৰিচালনা কৰে সহ সম্পাদক ইছলামউদ্দিন আহমেদ আৰু সদস্য ইফতাকুৰ ৰহমান। ইয়াৰ পিছতে দুপৰীয়া মুকলি সভা ও বঁটা বিতৰণী অনুষ্ঠান সম্পন্ন কৰা হয়। সভাৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালন সঞ্চালক নুৰ মহম্মদ আলী বাবুলে। সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰে ফাউণ্ডেশ্যন একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ দীপক মেনাই। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে শনিয়াৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰবিউল হুছেইনে। সভাত ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ দিশত গঠনমূলক আলোকপাত কৰা হয়। সভাৰ শেষত সন্ধিয়া ভাগত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীত স্থানীয় ও আমন্ত্ৰিত শিল্পীৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটি জীপাল হৈ উঠে। এই আদৰ্শ জাতীয় বিদ্যালয় আধিয়াৰপাৰাৰ মই পৰিচালনা সমিতিৰ সম্পাদক আৰু এই বিদ্যালয়ৰ পৰিচালন সঞ্চালক। কাৰণ এই বিদ্যালয়খন জন্মগত মই প্ৰতিষ্ঠাপক সম্পাদক আছিলোঁ আৰু তেতিয়াৰ পৰা এতিয়ালৈ মই সম্পাদক হৈ আছোঁ। এই বিদ্যালয়খনৰ জন্ম দিয়াৰ উদ্দেশ্য এটাই আছিল যাতে এই আমাৰ পিছপৰা অঞ্চলৰ ৰাইজৰ ল'ৰা ছোৱালী মানে ইয়াতে সুশিক্ষা বা ভাল শিক্ষা গ্ৰহণ কৰিব পাৰে। এই ভাল শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বা ভাল শিক্ষা দিয়াৰ কাৰণে এই অনুষ্ঠানখনৰ জন্ম দিয়া হৈছিল আৰু সেইমতে যিমান পাৰোঁ আমি পাৰজমানে চেষ্টা কৰি আছোঁ যেনেকেই নহওক যাতে আমি ইয়াৰ শিক্ষাটো অন্য শিক্ষাতকৈ মানে গাঁৱলীয়া যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকতকৈ মানে উন্নত মানৰ হয়। তাৰ বাবে আমি যথেষ্ট চেষ্টা কৰি আছোঁ। প্ৰত্যেক বছৰে আমি এনেদৰে তাৰমানে স্কুল সপ্তাহ পাতি স্কুলৰ খেল ধেমালি পাতোঁ, বিভিন্ন কৃষ্টি প্ৰতিযোগিতা পাতোঁ। তাৰে পিছত ল'ৰা ছোৱালীৰ প্ৰতিভা বিকাশৰ কাৰণে আমি বঁটা বিতৰণী অনুষ্ঠান, আজিৰ নিচিনা বাৰ্ষিক অধিৱেশন এই অনুষ্ঠানবিলাক পাতি আহিছোঁ। আমি চেষ্টা কৰিছোঁ আমাৰ এই বিদ্যালয়ৰ ল'ৰা ছোৱালী ভৱিষ্যতলৈ যাতে ইয়াৰ পৰা গৈ ৰাষ্ট্ৰীয়ভাৱে গোটেই অসমত গোটেই ভাৰতত ইয়াৰ প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। তাৰ বাবে আমি তেওঁলোক গঢ় দিয়াৰ চেষ্টা কৰিছোঁ আৰু আমাৰ আশা আছে আমাৰ ল'ৰা ছোৱালী নিশ্চয় ডক্টৰ ইঞ্জিনিয়াৰৰ লগতে ভাৰতৰ মানে প্ৰশাসনিক বিষয়া হ'ব, অসমৰ প্ৰশাসনিক বিষয়া হ'ব আমি আশা কৰিছোঁ। ধন্যবাদ। আজি আধিয়াৰপাৰা আদৰ্শ জাতীয় বিদ্যালয়ৰ ৫ম বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠান। ইয়াৰ আগতে ইয়াত হৈ গৈছিল বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতা, সাহিত্যিক প্ৰতিযোগিতা, এই সকলোবোৰ সামৰি আজি এই আধিয়াৰপাৰা আদৰ্শ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন ৫ম বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হৈছে। এই বাৰ্ষিক অধিৱেশনত আমাৰ বিভিন্ন শিক্ষা বিষয়ত জড়িত থকা গণ্য মান্য ব্যক্তিসকলক আহ্বান জনাই তেখেতসকলৰ বহুমূলীয়া দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ আৰু লগতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ সৈতে সংস্কৃতিৰ সৈতে একেলগে আগবঢ়াই লগতে খেল ধেমালিৰ লগতে এই তিনিটা ধাৰাৰে আগবঢ়াই লৈ গৈ কিদৰে এজন সুনাগৰিক ভাৰতবৰ্ষৰ ভিতৰত এজন জিলিকি উঠা নাগৰিক গঢ়ি তুলিব পাৰোঁ সেই চিন্তা আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ সমূহ কৰ্মকৰ্তা তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত। আচলতে এই আদৰ্শ জাতীয় বিদ্যালয় যেতিয়া স্থাপন কৰা হৈছিল আমি 12জন আধিয়াৰপাৰা নতুন শনিয়াৰী দেহৰকুৰীয়াৰ যুৱকসকলে লগ লাগি এই স্কুলখন আমি স্থাপন কৰিছিলোঁ আৰু এই স্কুলখন স্থাপন কৰাৰ এটাই উদ্দেশ্য আছিল যে এই অঞ্চলটোৰ ল'ৰা ছোৱালীখিনি আধুনিক শিক্ষাৰে শিক্ষিত কৰি এই আধুনিক শিক্ষাৰ জৰিয়তে বিশ্বৰ শিক্ষাৰ লগত ফেৰ মাৰিব পৰাকৈ যাতে আমাৰ ল'ৰা ছোৱালীক পঠিয়াব পাৰোঁ আৰু সেই উদ্দেশ্য আমাৰ সফল হৈ আহিছে। ইতিমধ্যে আমাৰ ইয়াৰ পৰাই মেট্ৰিক পাছ কৰি গৈ আজি ভাল ডাক্তৰ হ'ব পাৰিছে, ইঞ্জিনিয়াৰ হ'ব পাৰিছে। সেই আদৰ্শ জাতীয় বিদ্যালয় আধিয়াৰপাৰাৰ কাৰণে আমাৰ অতিকৈ গৌৰৱ আৰু আনন্দৰ দিন। আৰু কিয়নো আমি সেইটো ভাবোঁ যে যি ছাত্ৰক আমি এই স্কুলত আদৰ্শ জাতীয় বিদ্যালয় স্কুলখনত শিক্ষা দিছোঁ ইয়াৰ উপৰি আৰু এটা গৌৰৱ কৰোঁ কিছুমান ছাত্ৰ ছাত্ৰীৰ যাৰ মাক দেউতাকৰ পঢ়ুৱাবলৈ সক্ষম নাই, কোনোবা দেউতাক ঢুকাইছে মাকে পঢ়ুৱাব নোৱাৰে, তেনেকুৱা
ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়াকৈ পঢ়ুৱাইও আগবঢ়াই দিয়াৰ চেষ্টা কৰিছোঁ। এই ক্ষেত্ৰত আমাৰ এই আদৰ্শ জাতীয় বিদ্যালয়ৰ সভাপতি মাননীয় আলতাফ হুছেইন ডাঙৰীয়া মোৰ লগত আছে আৰু সম্পাদক নুৰ মহম্মদ আলী, বাবুল, মন্তাজ আলী, ৰাজু, আমিৰ, আমি আটাইকেইটাই যিখিনি কষ্ট কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিছোঁ তেখেতসকলকো শলাগ লৈছোঁ। আশা ৰাখিছোঁ এই আদৰ্শ জাতীয় বিদ্যালয়ৰ বন্তি গছি চিৰদিন জ্বলি থাকিব আৰু এই আধিয়াৰ পৰা দেহৰকুৰীয়া গোটেই সনিয়াদী অঞ্চল জাকত জিলিকা কৰিবলৈ সুনাগৰিক গঢ়াৰ এটা মেচিন ৰূপে পৰিগণিত হ'ব বুলি মই আশা কৰিছোঁ এই আদৰ্শ জাতীয় বিদ্যালয়। আপোনালোকৰ জৰিয়তে আমি আজি আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ৫৫ বাৰ্ষিক অধিৱেশনৰ আমি সকলোলৈ আন্তৰিক অভিনন্দন জনাইছোঁ। আদৰ্শ জাতীয় বিদ্যালয় আধিয়াৰপাৰাৰ এখন আগশাৰীৰ শিক্ষা অনুষ্ঠান। ইয়াৰ স্থাপিতৰ মূল উদ্দেশ্যই আছিল আমাৰ ইতিমধ্যে আমাৰ প্ৰাক্তন কন্যাদুৰ্গা পঞ্চায়তৰ সভাপতি মাননীয় অভিজিৎ হুছেইন ডাঙৰীয়া কৈ গৈছে, যিবিলাক পিছপৰা আমাৰ ল'ৰা ছোৱালী আছে, যিবিলাক মানে তেওঁলোকৰ পাৰদৰ্শিতা আছে কিন্তু পইচাৰ অভাৱত হওক কিবাৰ অভাৱত হওক শিক্ষাদান দিব পৰা নাই, আমি ইয়াত আনি তেওঁলোকক তুলি আনি পেলাই আমাৰ ইয়াত বিনামূলীয়াকৈ শিক্ষাদান দিছোঁ। আমাৰ ফিজিকেল হেণ্ডিকেপৰ ল'ৰাও আমি ইয়াত পঢ়ি আছোঁ আৰু আমাৰ ইয়াৰ ল'ৰা ছোৱালীয়ে আজি গৈ ডক্টৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে। আমি গৌৰৱ কৰিব পাৰোঁ আমাৰ আদৰ্শ জাতীয় বিদ্যালয় যি নাম দিছোঁ সেই নামেৰে আমি আদৰ্শৱান হৈ আমি আজি ছাত্ৰ ছাত্ৰীও আমি তেনেধৰণে জন্ম দিছোঁ। আৰু আমাৰ ইয়াৰ অঞ্চলত সাংস্কৃতিক অনুষ্ঠানতে হওক, আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰতে হওক, আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী য'তে যোগদান কৰে। অলপতে হাইজোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। তাৰে 6টা প্ৰাইজৰ ভিতৰত আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে 3টা প্ৰাইজ প্ৰথম, দ্বিতীয়, তৃতীয় আদৰি আনিবলৈ সক্ষম হৈছিল। আমাৰ সন্মানৰ কথা। ইয়াৰ আগত আমাৰ বুল্লিটোত হাজো অঞ্চলৰ ভিতৰত হৈছিল, আমি তাত 8টা প্ৰাইজ ল'বলৈ সক্ষম হৈছিলোঁ। তেনেধৰণে আমাৰ খেলো ইণ্ডিয়াত আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেকুৱাকৈ আপোনালোকে জানে আজি 8টা বছৰে আমাৰ ইয়াত মেট্ৰিক দিয়া ল'ৰা ছোৱালীয়ে এটাও ফেইল কৰা নাই, 100% উত্তীৰ্ণ হৈ আহি আছোঁ। গতিকে আমি সকলো ক্ষেত্ৰত আপোনালোকৰ আশীৰ্বাদতে হওক, এই অঞ্চলৰ ৰাইজৰ সহযোগতে হওক, আমি জাকত জিলিকা হৈ এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ চেষ্টা কৰি আছোঁ আৰু আমি সফল হৈছোঁ। আৰু আমাৰ ল'ৰা ছোৱালীয়েও এই ক্ষেত্ৰত আগবাঢ়ি গৈ আছে, দীপকটোপে আগবাঢ়ি গৈ আছে। আমি এই ক্ষেত্ৰত আমি সকলোৰে শলাগ লৈছোঁ। আজিৰ এই বাৰ্ষিক অধিৱেশনত আমি ভাল ভাল বক্তা মাতিছোঁ। তেওঁলোকে আজি ল'ৰা ছোৱালীক উদ্দেশ্যে শিক্ষাৰ ওপৰতে হওক, আমাৰ ধৰক এই সংস্কাৰৰ ওপৰতে হওক বহুমূলীয়া ভাষণ দিছে। তেওঁলোকে চাফ চিকুণৰ ওপৰত আমাৰ ভাষণ দিছে, আমাৰ আজি সমাজৰ উন্নয়নৰ ওপৰত ভাষণ দিছে। আমাৰ ল'ৰা ছোৱালী যেন উপকাৰ হয় তাৰ কাৰণে আমি তেনেধৰণৰ বক্তা আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ। আৰু আমি আজি এই অনুষ্ঠানটোৰ জৰিয়তে আমি সকলোলৈ এটা মেছেজ দিব বিচাৰিছোঁ যে আমাৰ আদৰ্শ জাতীয় বিদ্যালয়ে সদায় সমাজত খাপ খোৱা অনুষ্ঠান আমি কৰিয়েই থাকোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.